আমি সবাৰে চৰণত আহি চৰণ পাইছোঁ আৰু আপোনালোকৰো যি আজি আমি যি দেখিলোঁ আহি যিখিনি সময় পাইছোঁ আমি আপোনালোকৰ নিচিনা সৌভাগ্যৱান নাই বুলিয়ে ক'ব পাৰোঁ যিহেতু আমাৰ অধিকাৰ প্ৰভু অধিকাৰ প্ৰভুৱে যিখিনি প্ৰসাৰ ধৰ্মীয় কথা আপোনালোকক ক'লে সেইখিনি শুনি আমিও আচৰিত মানিছোঁ আৰু আমি দুই এটা আমি ধৰ্মৰ বিষয়ে আজি আমাৰ জ্ঞান হৈছে গতিকে এনেকুৱা ৰসাল কথা আৰু এনেকুৱা ধৰ্মৰ বিষয়ে আমাৰ কৃষ্ণগুৰু প্ৰভুৰ আদৰ্শ নীতি বজাই ৰাখি যিখিনি কথা তেখেতে আপোনালোকৰ ওচৰত অৱগত কৰিলে সেইখিনি আপোনালোকে যদি সঁচাকৈ যদি আপোনালোকে ইয়াক উপলব্ধি কৰিব পাৰিছে তেতিয়া আপোনালোকৰ কাৰণে খুবেই মংগলজনক আমি সকলোৱে আশা কৰিছোঁ আপোনালোকে এই উপলব্ধি কৰিছে বুলি ভাবিছোঁ যেহেতু গুৰু বাক্য কি বস্তু তেখেতে ইমান ধুনীয়াকৈ বুজাই দিছে আৰু গুৰুৰ মাহাত্য কেনেকৈ প্ৰকাশ কৰিব লাগে আমি ভকতে গুৰুক প্ৰকাশ কৰিব জানিব লাগিব আমি গুৰুৰ বিষয়ে ভাগৱতত যেনেকৈ দুআষাৰ কয় তেনেকৈ ভকতে বহুত ভাগৱতীয়ে কোৱাৰ আমাৰ আগত কিছুমান কথা আমাৰ আগত অৱগত হৈছে বহুতে গুৰুৰ কথা নকয় কিন্তু আমাৰ অধিকাৰ প্ৰভুৱে যেনেকৈ আমি ইউটিউবতো পাইছোঁ যেনেকৈ আমাৰ গুৰুক প্ৰকাশ কৰি কয় এই কথাবিলাক সকলোৱে কৰিব নোৱাৰে আৰু আমি শুনি আনন্দিত হৈছোঁ যাতে এনেকৈ আমাৰ অধিকাৰ প্ৰভুৱে ভকত সমাজৰ মাজত এই প্ৰভুৰ আদৰ্শ নীতি বিলাই কৰিব আৰু ভৱিষ্যতে যাতে কৰিব তাৰ বাবে আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সবাৰে চৰণত আমি সেৱা জনাইছোঁ যে এইখিনি কথা ক'বলৈ পাই আমি সঁচাকৈ আচৰিত পাইছোঁ এতিয়া আজি আপোনালোকৰ সভালৈ আমাক নিমন্ত্ৰণ কৰি আনিছে আজি আপোনালোকৰ যিখন মানৱ মংগল সেৱা সমিতি পুনৰ গঠন হ'ব সেইটো আমাৰ আজি ঘোষণা কৰা হ'ব ঈশ্বৰ আমাৰ শ্ৰদ্ধাৰ চিৰনমস্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ বাক্য মৰ্মে আগন্তুক 2024-25 চনৰ বাবে আগৰ যি কমিটি আছে সেই কমিটিকে বাহাল ৰখা হৈছে গতিকে আপোনালোকৰ যি কমিটি আছে সেই নৱীকৰণ কৰা হ'ব গতিকে আপোনালোকৰ ইয়াতে কোনো শংকা নাই আৰু গতিকে তেখেতৰ বাক্য আমি আপোনালোকক আজি নিমিত্ত কৰি ঘোষণা কৰা হৈছে এতিয়া আমাৰ আপোনালোকে কমিটিখন নতুনকৈ গঠন কৰিব তাৰ আগতে আমি অলপ সাংগঠনিক দিশত দুআষাৰমান কম বুলি ভাবিছোঁ গতিকে আপোনালোকে অকণমান যাতে ধৈৰ্য ধৰি কথাখিনি শুনে আৰু আমাৰ শ্ৰদ্ধাৰ অধিকাৰ প্ৰভুৱে ইতিমধ্যে আপোনালোকক কৈছে যে আমাৰ পৰম আৰাধ্য চিৰনমস্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ 8 জুন তাৰিখত উজনি অসম ভ্ৰমণত তেখেতে 200 গাড়ীৰে তেখেতক বিশ্বনাথ চাৰিআলিলৈ তেখেতক আদৰি লৈ যোৱাৰ কাৰণে তেখেতৰ শ্ৰীমুখনিচিত বাক্য হৈছে সেই বাক্যখিনি আমি আখৰে আখৰে পালন কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব গতিকে অধিকাৰ প্ৰভুৱে কোৱাৰ পিছতো আমি ক'বলৈ বাধ্য হৈছোঁ যে আমি কোৱাৰ কাৰণেই আহিছোঁ গতিকে তেখেতে কোৱাৰ পিছত আমি দ্বিতীয়বাৰ আপোনালোকক পুনৰবাৰ সেৱা জনাইছোঁ সকলোৰে আৰু সকলোৱে যাতে এইটো চিন্তা কৰে যাতে আপোনালোকৰ আগৰ অৱদান আছে যে প্ৰভু ঈশ্বৰে ক'ৰবাত যদি এনেকৈ সম্প্ৰীতি যাত্ৰা কৰে মানৱ বিকাশ মানৱ মংগলৰ পৰা যথেষ্ট গাড়ী যায় আৰু বাক্যও হয় আৰু তেখেতসকলৰ সদায় কৃপা হয় আমি আগতেও পাইছোঁ লক্ষী প্ৰভুহঁতকো প্ৰভুৱে ক'লে তেওঁলোকে যি কৰিব লাগে কয় আৰু কৰেও গতিকে আপোনালোকৰ পুনৰবাৰ আমি আশা ৰাখিছোঁ যাতে এইটোত আপোনালোকে 200খন গাড়ীৰ ভিতৰত মানৱ বিকাশ মানৱ মংগলৰ অন্তৰ্গত 14টা চক্ৰৰ পৰা যাৰ যেনেকৈ গাড়ী আছে প্ৰভুক যেনেকৈ আগবঢ়াই বিশ্বনাথ চাৰিআলি লৈ যাব ইয়াৰ পাছত আকৌ 24 তাৰিখে মৰিগাঁৱৰ পৰাও আদৰি আনিব লাগিব যদি আপোনালোকৰ যিবিলাকৰ সুবিধা হয় ইয়াৰ পৰা অলপ দূৰ হয়তো যিবিলাকৰ অলপ টনকিয়াল টকা পইচাৰ কথা গাড়ী ঘোঁৰাৰ আছে অভাৱটো কম আৰু যিবিলাকৰ অলপ অসুবিধা তেনেকুৱা কৰি আপোনালোকে প্ৰভু যেতিয়া ঘূৰি আহিব আশ্ৰমলৈ 24 তাৰিখে মৰিগাঁৱৰ পৰা তাতো আপোনালোকক যাতে যিখিনি পাৰে আৰু তাতে আদৰি অনাৰ কাৰণে আপোনালোকে যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে আমি পুনৰবাৰ আপোনালোকক সেৱা জনাই আপোনালোকৰ ওচৰত এই বক্তব্যটো ৰাখিলোঁ এতিয়া দ্বিতীয় কথা হৈছে আমি কেইটামান কথা ক'বলগীয়া হৈছে প্ৰভু ঈশ্বৰে যোৱা 24 চনৰ পালনামত ভকত মিলনত আপোনালোকক সকলোকে অৱগত কৰিছিল আৰু চক্ৰবিলাকক
এইটো এটা টাৰ্গেট দিছিলে যে যিটো ৰন্ধনশাল বনাব মূল আশ্ৰমত, সেইটো এটা লাখ লাখ ভকতে প্ৰতি বছৰে তাত খাদ্য খাব। আজি আমি আছো, কালি নাই, কিন্তু এই ৰন্ধনশালটো বিশ্বৰ সেৱাৰ থলীৰ দৰে থাকি যাব। সেইটো যিসকলে ইয়াত এচপৰা মাটি, এক বস্তা চিমেণ্ট হ'লেও কোনোবা যাৰ নাই দিয়ে, প্ৰভু ঈশ্বৰৰ যিটো টাৰ্গেট মতে দিয়ে, সেই হিচাপে যদি দিয়ে এইটো এটা মহাপুণ্য, যিহেতু বিশ্বৰ সেৱাথলী থাকি যাব। গতিকে ইয়াত আৰু কুণ্ঠাবোধ থাকিব নালাগে। প্ৰভু ঈশ্বৰে যেনেকৈ আপোনালোকক টাৰ্গেট দিছে সেইমতে টাৰ্গেটটো আপোনালোকে ফুলফিল কৰিব বুলি আমি আশা ৰাখিছোঁ। ইয়াৰ লগতে আছে দিল্লী বিদ্যাজ্যোতিখন। আপোনাৰ দিল্লী বিদ্যাজ্যোতি স্কুলখন এতিয়া 80টামান ষ্টুডেণ্টৰে কিবা কৰি চলি আছে। ওচৰতে বহুত ডাঙৰ ডাঙৰ গাঁও আছে। তেওঁলোকৰ মানুহ আহি গুৰুজনাই যেতিয়া এই যোৱা পাৰ্লামত, দিল্লীৰ পাৰ্লামত গৈছিলে, সকলোৱে আহি প্ৰভুক কৈছিলে যে প্ৰভু আপোনালোকে স্কুলখন ডাঙৰ কৰক আৰু আমি ইয়াতে আপোনালোকৰ স্কুলত আমাৰ ষ্টুডেণ্টবিলাক দিম। গতিকে প্ৰভু ঈশ্বৰে সেইকাৰণে দিল্লী বিদ্যাজ্যোতিখন বনাম বুলি কৈছে। গতিকে এই দিল্লী বিদ্যাজ্যোতিখন বনালে আমাৰ ভকতৰ দান বৰঙণিও বনাব লাগিব। গতিকে এইটো এটা মহাকৃপা। গতিকে আপোনালোকক আমি অৱগত কৰিলোঁ। ইয়াৰ পিছতে ট্ৰাষ্টৰ কথাটো আছে। আমাৰ প্ৰভু ঈশ্বৰে ট্ৰাষ্টৰ পইচাৰে মূল আশ্ৰমৰ সমস্ত যিবিলাক তাত কৰ্মত নিয়োজিত হৈ আছে সকলোৰে জলপানী, আশ্ৰমৰ স্কুলবিলাক চলি আছে এই ট্ৰাষ্টৰ পইচাৰে। গতিকে এইটো এটা মহাকৃপা। আমাৰ ট্ৰাষ্টৰ কাৰণে আমি সকলোকে ভগাই দিছোঁ। আপোনালোকৰ শ্ৰদ্ধাৰ আমাৰ লক্ষী বড়ো প্ৰভুক আমি দায়িত্ব দিয়া হৈছে প্ৰভু ঈশ্বৰৰ পৰা। গতিকে আপোনালোকে চক্ৰৰ সভাপতি সম্পাদকে লক্ষী প্ৰভুৰ লগত গৈ যিটো নিৰ্ধাৰিত যাৰ যেনেকুৱা ৰেট, সেইমতে আপোনালোকে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ট্ৰাষ্টৰ পইচাটো অলপ টনকিয়াল কৰিব। দ্বিতীয় কথা, আপোনালোকে জানে আমাৰ 7 দিনৰ পালনাম, আমাৰ 10 দিনৰ আয় দিব লাগে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীয়ে 12 দিনৰ আয় দিব লাগে। এইবাৰতো আপোনালোকে জানে যে 7 দিনৰ পালনামটো 12 দিন কৰা হৈছে, কিন্তু 12 দিনত আপোনালোকে আগৰে 7 দিনৰ আয়টো দিলেই হ'ব। গতিকে ইয়াত 5 দিনৰ যেতিয়া পালনামটো বাঢ়ি যাব, 5 দিনত 10 সাঁজ বাঢ়িব। 10 সাঁজত দালি চাউলৰ পৰা খৰচৰ এটা ৰাস্তা আছে। যদি যিবিলাকে 7 দিনৰ পালনামৰ যিটো টাৰ্গেট, যিবিলাকে আধা দি আছে, আকৌ যদি এইবাৰো আধা দি দিলে আমি 5 দিন বঢ়াই পিনে আমাৰ চলোৱা টান হৈ যাব। গতিকে সকলোকে আমি অনুৰোধ কৰিছোঁ, সকলো চক্ৰই যিটো টাৰ্গেট দিয়া হয় 7 দিনৰ, সেইটো সকলোৱে ফুলফিল কৰে। তেতিয়াহে আমাৰ 12 দিনৰ পালনামটো আমি সুকলমে চলাই নিব পাৰিম। এইটো আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ। সকলো চক্ৰৰ সভাপতি সম্পাদক, অলপ আপোনালোকে চেষ্টাটো ত্ৰুটি কৰাই নাই, কৰিয়েই আছে আপোনালোকে। তথাপি আমি আপোনালোকক পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে আপোনালোকে নিজৰ নিজৰ টাৰ্গেটটো ফুলফিল কৰিবলৈ চেষ্টা কৰে। তেতিয়া আমি 7 দিনৰ পালনামটো 12 দিন চলাবলৈ আমি পাৰিম। আৰু আপোনালোকে জানে আমি 8খনকৈ চেণ্ট্ৰেল কমিটিৰ পৰা চাৰ্কুলাৰ দিয়া হৈছিলে। চাৰ্কুলাৰবিলাকত আপোনালোকৰ যিটো আমাৰ প্ৰভু ঈশ্বৰৰ গুৰুভাৰ দায়িত্ব, এই দায়িত্বটো এবাৰ চেণ্ট্ৰেলি হ'ব 28 জানুৱাৰী আপোনাৰ শিৱসাগৰ। আপোনালোকৰ 14টা চক্ৰৰ প্ৰত্যেকে অংশগ্ৰহণ তাত কৰিব লাগিব। শিৱসাগৰত কেন্দ্ৰীয়ভাৱে হ'ব গুৰুভাৰ লোৱা দায়িত্ব, মূল আশ্ৰমত এতিয়া নহয়। গতিকে তাত আপোনালোকৰ 28 জানুৱাৰীটো অটো সলনি হ'ব পাৰে, কাৰণ 31 জানুৱাৰীত পালনাম আৰম্ভ হ'বতো। গতিকে 28ৰ পৰা 31লৈ ব্যৱধান কম থাকিব। আকৌ আহি ভাগৱতৰ যাত্ৰা হ'ব। গতিকে 28 তাৰিখটো আগা পিছা হ'ব পাৰে, কিন্তু শিৱসাগৰতে হ'ব। তাৰপিছতে 15 আগন্তুক আমাৰ যিটো 15 নৱেম্বৰত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা দিৱসৰ লগত আমাৰ পৰমাৰাধ্য চিৰনমস্য গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ জন্ম জয়ন্তী, 50তম জন্ম জয়ন্তী দুদিনীয়াৰে আৰম্ভ কৰা এনে আলোচনা এটা হৈছে। যদি দুদিনীয়া কাৰ্যসূচী হয় আপোনালোকে ইতিমধ্যে গম পাব। কিন্তু এইটো কেন্দ্ৰীয়ভাৱে আমাৰ কৃষ্ণগুৰু মূল সেৱাশ্ৰমতে হ'ব। গতিকে কোনেও নিজৰ নিজৰ চক্ৰত পাতিব নালাগে। আপোনালোকে পুনৰবাৰ এই কথাটো মনত ৰাখিব যে এইটো কোনেও নিজৰ চক্ৰত পাতিব নালাগে। আপোনালোকে যিখিনি দান বৰঙণি পায় সেইখিনি মূল সেৱাশ্ৰমতে দি পিনে তাতে অংশগ্ৰহণ কৰিলে হ'ব। এইটো আমাৰ চাৰ্কুলাৰ ইতিমধ্যে আমি দি দিছোঁ। আপোনাৰ চক্ৰবিলাকে কিজানি পাইছে। গতিকে আপোনালোকক আমি পুনৰবাৰ জনাইছোঁ।
আৰু এতিয়া আপোনালোকৰ আগন্তুক আমাৰ জুন মাহত ভাগৱতৰ প্ৰশিক্ষণ হ'ব পুৰুষৰ। তাত এটা কথা আছে, আমাৰ পুৰণা যিবিলাক ভাগৱতী আছে তেওঁলোকৰ সুৰ সঞ্চাৰবিলাক ইমান ঠিক নহয়। গতিকে এই ভাগৱতৰ যিটো প্ৰশিক্ষণ হ'ব পুৰুষৰ, সকলোৱে অংশগ্ৰহণ কৰিব লাগে। অন্ততঃ এসপ্তাহ হ'লেও মানে তাতে প্ৰশিক্ষণটো ল'ব লাগে। তেতিয়া মানে বহুতো সুৰ সঞ্চাৰটো ঠিক হয়। আৰু গুৰুৰ যিটো মাহাত্য প্ৰকাশ কৰাৰ কথা কৈছে, গুৰুক প্ৰকাশ কৰিব কৈছে, গুৰুৰ বিষয়ে ক'ব দিছে, সেইবিলাক প্ৰশিক্ষণত কয়, আপোনালোকে প্ৰত্যেকে পাব। গতিকে যিবিলাক আমাৰ ভাগৱতী আছে সকলো যোৱাটো বাধ্যতামূলক কৰিব। আৰু এটা কথা আছে, আপোনালোকে এইটো জানিব, আজি আপোনালোকৰ যিখন সাধাৰণ সভা মানৱ মংগলৰ হৈছে, আপোনালোকৰ অন্তৰ্গত যি 14টা চক্ৰ আছে, এই 14টা চক্ৰত ক'তো আপোনালোকৰ কোনো অনুষ্ঠান নহয় আজি তাৰিখত, হ'ব নালাগে। কিয়, আজি সকলো সম্পাদকবিলাক আহিব। গতিকে আপোনালোকৰ তাতে যিবিলাক নিৰ্ধাৰিত মৃতকৰ অনুষ্ঠান, বিবাহ, সেইবিলাকৰ বাদে বাকী অনুষ্ঠানবিলাকৰ পৰা বিৰত থাকিব লাগে। কাৰণ আজি ইয়াতে সকলো আহি উপস্থিত হ'ব লাগে। আৰু ইয়াতে এটা কথা কি, সাধাৰণ সভা অকল সভাপতি সম্পাদক নহয়, সাধাৰণ ভকত চক্ৰৰ বহুত আহিব লাগে, অহাটো বাধ্যতামূলক। তেতিয়াহে মানৱ মংগল কি বস্তু চক্ৰৰ ভকতবিলাকে গম পাব। অকল সভাপতি সম্পাদকে গম পালে মানৱ মংগলৰ কাৰ্যনিৰ্বাহ আৰু মানৱ মংগল কি বস্তু গম নাপায়। অহাটো আচলতে নিতান্ত প্ৰয়োজন। আৰু এটা কথা আপোনালোকে জানে, আমাৰ যিবিলাক শাখা ক্ষেত্ৰবিলাকত 12 ঘণ্টা কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তন হয়, সেইটো 12 ঘণ্টাই এক নাম অখণ্ড কীৰ্তন হ'ব শাখা ক্ষেত্ৰবিলাকত। কিন্তু গৃহস্থৰ ঘৰত যেতিয়া 12 ঘণ্টা এক নাম কীৰ্তন হ'ব, 9 ঘণ্টা ভাগৱত হ'ব, 3 ঘণ্টা এক নাম কীৰ্তন হ'ব। ইতিমধ্যে আমি চাৰ্কুলাৰ ইছ্যু কৰি দিছোঁ, সকলো চক্ৰই কিজনী পাইছে। তথাপিতো আজি যিখিনি আমাৰ ভকত আহিছে সকলোকে আমি জনাইছোঁ, সেইটো যাতে আপোনালোকে মনত ৰাখে। কাৰণ আমাক চাৰ্কুলাৰ দিয়াৰ পিছতো বহুত ভকতে দূৰণিৰ পৰা ফোন কৰে যে প্ৰভু এইটো কেনেকুৱা হ'ব। তাৰমানে তেওঁলোকে অৱগত নহয়, চক্ৰই এইটো জনোৱা নাই মিটিং পাতি। গতিকে আপোনালোকক কৈছোঁ, চক্ৰই যিবিলাক আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ পৰা যিবিলাক বাৰ্তা যায়, সেইবিলাক আপোনালোকে লগে লগে চক্ৰত সভা পাতি সকলো ভকতক এইবিলাক অৱগত কৰিব, যাতে সকলোৱে গম পায়। আৰু কিছুমানে এতিয়া আমাক ফোন কৰি সুধি থাকে, ডিব্ৰুগড়ৰ পৰা সুধিছে, আপোনাৰ নগাঁৱৰ পৰা সোধে, আপোনাৰ কোকৰাঝাৰৰ ছাইডৰ পৰা কোনোবাই সুধিছিলে, মই নামটো পাহৰিলোঁ। গতিকে তেওঁলোকে অৱগত নহয়, চক্ৰই হয়তো জনোৱা নাই বা সভা পাতি জনাব লাগে। এইবিলাক আমাৰ জানিবলগীয়া কথা, সেইকাৰণে আপোনালোকক জনাইছোঁ। আপোনালোকৰ গুৰুভাৰ দায়িত্বৰ কথাটো ভৱিষ্যতৰ গম পালে, জন্ম জয়ন্তীৰ কথা 15 নৱেম্বৰত হ'ব কেন্দ্ৰীয়ভাৱে, সেইখিনি গম পালে। গতিকে আমাৰ ক'বলগীয়া প্ৰায় নায়েই। গতিকে আপোনাক কৈছোঁ, যিটো গুৰুৰ কৰ্মৰ কাৰণে কিছুমান আমাৰ নিৰ্ধাৰিত এই বৰঙণিৰ কাৰণে যিটো আমাৰ টাৰ্গেট দিয়া হয়, ধাৰ্য কৰা হয়, সেইটো আপোনালোকে যিটো সময়ে ধাৰ্য কৰা হয়, সেইটো আপোনালোকে নিষ্ঠা সহকাৰে অন্তঃকৰণৰে দিলেহে গুৰুৰ কৃপাৰ পৰা বঞ্চিত নহয়। কাৰণ গুৰুৰ সকলোৱে যিবিলাক এতিয়া ৰন্ধনগৃহ হ'ব, দিল্লীত পালনাম হ'ব, সকলো ভকতৰ 1 টকা 2 টকা কৰিহে এইটো হ'ব। নহ'লেতো বহু কাৰোবাৰ পইচাৰে লাখ কোটি টকাৰে টকা আনি বনাই দিব পাৰে, কিন্তু সেইটো আচলতে ভক্তি নাযায়। আমাৰ ভকতৰ 1 টকা 2 টকাৰে সৈতে ঈশ্বৰে যেনেকৈ কীৰ্তন ঘৰ বনাইছে, তেনেকৈ প্ৰত্যেক ভকতৰ শ্ৰমৰ পইচাৰে প্ৰভুশ্বৰে এই ৰন্ধনগৃহ আৰু আমাৰ এইবিলাক আশ্ৰমৰ বস্তুবিলাক বনায়। গতিকে আমি সকলোৱে নিষ্ঠা সহকাৰে যিখিনি পাৰে, যাৰ পাৰ্য মানে শক্তি আছে, সেইমতে দিয়াৰ ব্যৱস্থা কৰিব বুলি আমি সবাৰে চৰণত পুনৰবাৰ সেৱা জনাইছোঁ। আৰু আমি এই দুআষাৰ বক্তব্য ৰাখোঁতে ক'ৰবাত ভুল ত্ৰুটি হ'ব পাৰে বাক্য বচনে, তাৰ কাৰণে যদি আমাক সমাধান কৰে, আপোনাৰ সবাৰ চৰণত পুনৰবাৰ সেৱা জনাই আমি বক্তব্য সামৰণি মাৰিছোঁ। জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ।